নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টিক আছাম জুনিয়ৰ চেনেললৈ। আজি আপোনালোকৰ এটা ভাল খবৰ লৈছে যে নতুনকৈ কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু বহুতকেইটা চাকৰি পদ মুকলি কৰিছে। এই চাকৰিসমূহ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড লেভেলৰ চাকৰি হয়। এই চাকৰিসমূহত আপোনালোকৰ কেইটামান পদ মুকলি কৰিছে, যিবোৰ আপোনালোকৰ লেবৰেটৰী এছিষ্টেণ্ট হয়, বেৰিয়াৰ মানে কলেজত যিবোৰ লেবৰেটৰী এছিষ্টেণ্ট লাগে, এই এছিষ্টেণ্টৰ পদ কিন্তু মুকলি কৰিছে। ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপুনি শিক্ষাগত অৰ্হতা একেবাৰে কম লাগিব। আপোনালোকৰ 12 পাছ কৰিলে আৰু গ্ৰেজুৱেট পাছ কৰিলে আপুনি চাকৰিসমূহ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ দৰমহাটো পাব 14,000 পৰা দৰমহা আপোনালোকৰ আৰম্ভণি হ'ব, পিছলৈ আৰু বাঢ়িব। চ' আপোনালোক সম্পূৰ্ণ তথ্য ভিডিঅ'টোৰ মাজত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আমি ভিডিঅ'খন আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখা পাইছে মুৰকং চেলেক্ট কলেজ যিটো হয় আপোনালোকৰ ধেমাজি জিলাত, সেই কলেজখনত কিন্তু এই পদসমূহ মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকে দেখা পাইছে লাষ্ট ডেট আপোনালোকে 15 ডেইজ, আপোনালোকে কিন্তু 15 দিন আজিৰ পৰা 15 দিনলৈকে কিন্তু আপুনি আবেদনসমূহ কৰি ল'ব পাৰে। ধৰক আপোনালোকৰ জানুৱাৰীৰ 2 তাৰিখলৈকে কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে 20 এছিষ্টেণ্ট প্ৰফেচাৰ লেবৰেটৰী এছিষ্টেণ্ট লেবৰেটৰী বেৰিয়াৰ পোষ্ট ইন মুৰকং চেলেক্ট কলেজ জোনাই। তো আপোনালোকে দেখা পাইছে এইকেইটাৰ ওপৰত কিন্তু আপোনাৰ এই পদসমূহ মুকলি কৰা হৈছে। মুৰকং চেলেক্ট কলেজ ৰিকুৱাৰমেণ্ট যিটো আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ হয়, ইয়াতে কেইটা পদ মুকলি কৰিছে। ইয়াত দেখা পাইছে নাম্বাৰ অফ পোষ্ট 15। তো ইয়াতে কিন্তু এছিষ্টেণ্ট প্ৰফেচাৰ কিন্তু আপোনালোক 15টা পদ মুকলি কৰিছে। কোনটো বিষয়ত কিমানটা পোষ্ট মুকলি কৰিছে ইয়াত দেখা পাইছে। তো প্ৰথমে আপুনি দেখা পাইছে ফিজিক্স যিটো হয়, ফিজিক্সত কিন্তু আপোনালোকে 3টা পদ মুকলি কৰিছে, জলজিত 3টা, কেমেষ্ট্ৰি 3টা, বটানিক আৰু মেথামেটিক্সত 3টা, টোটেল 15টা পদ ইয়াতে মুকলি কৰিছে। তো ইয়াতে ফিজিক্স যিটো হয় আপোনালোকৰ ইউআৰ কাৰণে 2টা আৰু OBC আৰু OBCৰ কাৰণে 1টা। গোটেইকেইটা প্ৰাইচ ছেমেই কিন্তু আপোনালোকে ইয়াত দেখা পাইছে। এতিয়া আপোনালোকে ইয়াতে আপোনালোকৰ যি চেলাৰী হয়, চেলাৰীটো ইয়াতে চাব পাৰিছে। আপোনালোকে 57,700 টকাৰ পৰা 1,82,400 টকাকৈ কিন্তু আপোনালোকে ইয়াতে চেলাৰীটো লাভ কৰিব। তো আপোনালোকৰ যদি এজ লিমিট হয় ইয়াতে, দ্য এজ লিমিট অফ কেণ্ডিডেট শুড নট এক্সিড 30 ইয়াৰ্ছ। আপোনালোকৰ 2024 চন মতে আপোনালোকে কিন্তু 38 ইয়াৰ্ছতকৈ কিন্তু আপোনালোকক কম হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। এতিয়া আপোনালোকে ইয়াতে চাব পাৰিছে এছিষ্টেণ্ট লেবৰেটৰী যিটো এছিষ্টেণ্ট হয়, ইয়াতে আপোনালোকৰ মাত্ৰ এটা পোষ্ট মুকলি কৰিছে। এইটোত আবেদন কৰিলে আপোনালোকে 14,000 পৰা 70,000 টকালৈ কিন্তু আপোনালোকে চেলাৰীটো লাভ কৰিব। এইটো পদত চাকৰি কৰিবৰ কাৰণে আপোনালোক এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট কৰিব লাগিব, আৰ্টছ, কমাৰ্চ বা ছায়েন্স যিকোনো এটাৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰিব লাগিব। এতিয়া আপোনালোকে দেখা পাইছে লেবৰেটৰী বেৰিয়াৰ নাম্বাৰ অফ পোষ্ট ইয়াতে মুকলি কৰিছে 4টা, STৰ কাৰণে 1টা, MOBC OBCৰ কাৰণে 1টা, UR কাৰণে 1টা আৰু SCৰ কাৰণে 1টা, টোটেল 4টা পদ ইয়াতে মুকলি কৰা হৈছে। আপুনি পে স্কেল অৰ্থাৎ দৰমহাটো চাব পাৰিছে। ইয়াত 12,000 পৰা 52,000 টকা কিন্তু আপোনালোকে ইয়াতে দৰমহাটো লাভ কৰিব আৰু গ্ৰেড পে লাভ কৰিব 3,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে একেবাৰে কম, 8 পাছ কৰিলে কিন্তু আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ কিন্তু আপোনালোকে এইখন পেজত পাই যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা পাৰিলে আপুনি চাই ল'ব পাৰিব। তো আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিব এইখন পেজত অহাৰ পিছত আপোনালোকে ইয়াত দেখাব ইম্পৰ্টেণ্ট কিছুমান লিংক আপোনালোকে দেখাব। ইয়াতে প্ৰথমে চাব পাৰিছে এপ্লিকেশ্যন ফৰ্ম। তো আপুনি ক্লিক হিয়াৰ অপশ্যনটো ক্লিক কৰি আবেদনসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ অফিচিয়েল যিটো ৱেবছাইট হয়, ৱেবছাইটটো ইয়াতে চাব পাৰিব। আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছসমূহ সম্পূৰ্ণ তথ্য কিন্তু আপুনি এইখন পেজত পাই যাব। মই এই ডিছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, তাৰ পৰা চাই ল'ব পাৰিব। তাৰ লগতে যদি আপোনাৰ কিবা অসুবিধা হয় কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।